আগংচাৰ গাঁও বুলি কয়। মই এইবাৰ ধানটো মই সিঁচি কৰিছিলোঁ, ডাইৰেক্ট মানে শ্ব' কৰিছোঁ, কিন্তু শ্ব' কৰাৰ পিছত মানে ঘাঁহটো অলপ বেছি হ'ল। বেছি হোৱা দেখি মই এই ওচৰৰ ৰিটেইলাৰৰ ওচৰত গ'লোঁ। ৰিটেইলাৰে ক'লে আপোনালোকে কোম্পানীৰ লগত যোগাযোগ কৰক। পিছত কোম্পানীৰ মানুহটো এই বায়াৰ বুলি এটা কোম্পানী আছে, সিহঁতৰ লগত যোগাযোগ কৰি সিহঁতক মাতি পঠালোঁ। মই পথাৰত আহিব দিলোঁ। পথাৰত আহি সিহঁতে চালে, চাই পেলাই ক'লে মানে বায়াৰ কাউন্সিল এক্টিভ 45 মাৰিলে চব মানে ঘাঁহবিলাক চব মৰিব বুলি কোৱাৰ কাৰণে মই বিশ্বাসতে মই মানে এই ৰিটেইলৰ পৰা আনি মাৰিলোঁ। মাৰাৰ পিছত ফলটো ভালে হৈছে। মই কিন্তু প্ৰথমে ভাবিছিলোঁ, মাৰাৰ পিছত 3-4 দিন পিছত মই নাৰ্ভাছ হৈ আছিলোঁ। তাৰমানে ঘাঁহটো মৰিব নাই, মই এনেই খৰচ কৰিলোঁ নেকি এনেকুৱা ভাবি আছিলোঁ মই। কিন্তু ধৈৰ্য ধৰিলোঁ, চাওঁ আৰু কেইদিনমান পিছত কি হয়, মানে 10-12 দিনমান পিছতে মৰিব পাৰে বুলি মই মানে অলপ ধৈৰ্য ধৰি চালোঁ। কিন্তু লাহে লাহে ৰঙা হৈ আছে ঘাঁহবিলাক, ধানটো মৰা নাই, একো হোৱা নাই। পিছত এতিয়া মানে পূৰা চাপ হৈছে, জংঘলটো মৰি গ'ল। এতিয়া ধানটো একো হোৱা নাই, ধানটো ঠিকেই আছে। এতিয়া আপুনি কাউন্সিল এক্টিভ লৈ সন্তুষ্ট এতিয়া আপুনি কাউন্সিল এক্টিভ লৈ আপোনাৰ যি আহে পাহে যিসকল খেতিয়ক বন্ধু আছে, এখেতসকলক আপুনি কি মেছেজ দিব খোজে? ইহঁতক মই ক'ম যে এই আপোনালোকে ধান খেতিত যদি ঘাঁহ মৰাৰ কাৰণে যদি কিবা ঔষধ মাৰিব খোজে, তেতিয়াহ'লে এই বায়াৰ কোম্পানী কাউন্সিল এক্টিভ 45 এইটো মাৰিলে বেছি ফল পোৱা যায় বুলি মই ক'ম। ইহঁতক কৈছিলোঁ আগতো, কিন্তু আজিকালি মানে কাৰো কথা কোনেও নামানে। মই কৰিহে মানে কিবা পাইছোঁ, গম পাইছোঁ যে এইটো দিলে মানে এই পূৰা হয়, ভাল হয়, ঘাঁহ জংঘলবিলাক চব মৰি যায়। মৰি এইবিলাক এইটো মাৰাৰ পিছত, কাউন্সিল এক্টিভ মাৰাৰ পিছত চব মানে জংঘলটো চাফা হৈ গৈছে। মই এতিয়া বহুত সন্তুষ্ট। তাৰমানে মোৰ এইবাৰ ধান শ্ব' কৰা মই অলপ আগতে, কমচে কম 1 মাহৰ আগতে মই এইবিলাক প্ৰয়োগ কৰিব লাগিছিল, মেডিচিন কাউন্সিল এক্টিভ দিব লাগিছিল। তেতিয়া বেছিকৈ মানে ফল দিলে হয়, সুফল দিলে হয়। কিন্তু মই অলপ লেট কৰিছোঁ, প্ৰায় 1 মাহ সময়তহে মই মাৰিছোঁ। তথাপিও মানে ভাল হৈছে। মই ইয়াতে বহুত সন্তুষ্ট হৈছোঁ। আৰু মই ওচৰ চুবুৰীয়া মোৰ লগৰীয়াবিলাকক মই ক'ম যে কাউন্সিল এক্টিভৰ বাহিৰে আৰু বেলেগ ঔষধে মানে বেছি কাম নকৰে, কৰিলেও মানে খেতি বেয়া হোৱাৰ মানে আশংকাই থাকে, এনেকৈ মই কৈ দিম। ধন্যবাদ দাদা। তো একচুৱেলি আমি দাদাৰ ওচৰত আমি আহিছিলোঁ, আজি কেইদিনমানৰ আগত আমি আহিছিলোঁ। আহি পেলাই আচলতে আমি কিবা এটা সূত্ৰত গম পাইছিলোঁ, ৰিটেইলাৰৰ যোগেদি আমি গম পাইছিলোঁ যে দাদা ইয়াত DSR কৰিছে, মানে ডাইৰেক্ট চিট চুইং কৰিছে। তো গম পাই পেলাই আমি আমাৰ সতীৰ্থসকলক লগত লৈ পেলাই আমি এইটো ফিল্ডত আহিছিলোঁ। আহি পেলাই দাদাক আমি কাউন্সিল এক্টিভ মাৰিবলৈ আমি পৰামৰ্শ দিছিলোঁ, আৰু সেইমতেই দাদা কাউন্সিল এক্টিভ মাৰিছিলে। কাউন্সিল এক্টিভ মাৰাৰ পিছতে দাদা হয়তো বা দাদাৰো সন্দেহ হৈছিলে যে কাউন্সিল এক্টিভ মাৰিলোঁ কিবা ধানটো জ্বলি যায় নেকি, যে বেলেগ মেডিচিন মাৰিলে যেনেকৈ ধান জ্বলি যায়, কাউন্সিল এক্টিভ মাৰিলেও ধানটো জ্বলি যায় নেকি। তো দাদা যিটো ভাবিছিলে, তাৰপিছত দেখা পালে যে নিজে চকুৰে দেখা পালে যে নহয়, কাউন্সিল এক্টিভ মাৰিলে সঁচাকৈ যে ধানৰ ভিতৰত যিবিলাক গা আহে, মানে অদৰকাৰী বন যিবিলাক গজালি মেলি আহে, চব ধৰণৰ অদৰকাৰী বনবিলাক গুচি যায়, আৰু ধানৰ যিটো চেহেৰা সেইটো ভাল হৈ থাকে। ধানৰ কোনো ক্ষতি নহয়, ধানৰ কোনো বিলকুল ক্ষতি নহয়। ধানৰ বাহিৰে যিমানবিলাক অদৰকাৰী বন আছে, চব ধৰণৰ বন গুচি যায়। আৰু আমি আজি দাদাৰ লগত নিজ চকুৰে মানে চাব পাৰিছোঁ যে সঁচাকৈ মানে ইয়াত কোনো ধৰণৰ বন নাই ধানৰ বাহিৰে। তো এই ভিডিঅ'টো সন্মানীয় খেতিয়ক বন্ধুসকলে যোনে যি ফালৰ পৰাই য'ৰ পৰাই দেখক নেদেখক কিয়, যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ ধাননি পথাৰত অদৰকাৰী বন আহিছে, অদৰকাৰী বন আহি আছে, অদৰকাৰী বনৰ বয়স 8 পৰা 12 দিনমান হৈ গৈছে, তেতিয়াহ'লে আৰু মানে কোনো চিন্তা নকৰাকৈ ধান খেতিৰ কাৰণে যিমান বন আছে সেইবিলাক গুচাবৰ কাৰণে আপোনালোকে এই বায়াৰ কোম্পানীৰ কাউন্সিল এক্টিভ মাৰক, কাউন্সিল এক্টিভ ব্যৱহাৰ কৰক, আৰু আপোনাৰ ধাননি পথাৰটো পূৰা পৰিষ্কাৰ ক্লিন কৰি ৰাখক। তেতিয়াহে আপোনাৰ ধাননিৰ প্ৰডাকশ্যনটো ভাল হ'ব, ফলনটো ভাল হ'ব। এই আছিল আমাৰ কাউন্সিল এক্টিভ সম্পৰ্কে আপোনালোকক দিয়া মেছেজ। গতিকে পুনৰাই কৈছোঁ, আপোনালোকে ধাননি পথাৰত যদি আপোনালোকৰ অদৰকাৰী বন জংঘল আহি গৈছে, আৰু সেই অদৰকাৰী বনবিলাকৰ বয়স 8 পৰা 12 দিনমান হৈ গৈছে, তেতিয়াই আপোনালোকে কাউন্সিল এক্টিভ ব্যৱহাৰ কৰিব পাৰে। কাউন্সিল এক্টিভ ব্যৱহাৰ কৰিলে আপোনাৰ ধাননিৰ কোনো ক্ষতি নহয়, ধানৰ কোনো ক্ষতি নহয়, যিমান অদৰকাৰী বন আছে চব গুচাই দিব পাৰে একমাত্ৰ